আজি কাৰ্যসূচী আমাৰ চানবছা সন্মিলিত সমাজৰ উদ্যোগত আমাৰ দ্বিবাৰ্ষিক এটা আমাৰ উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ আমাৰ সম্বৰ্ধনাৰ লগতে অভিনন্দন লগতে আমাৰ এটা সম্বৰ্ধনা অনুষ্ঠান আছিলে আমাৰ নাৰীসকলৰ বাবে, যাক আমি এটা আদৰ্শৱান ধৰি লওক স্বাৱলম্বিতাৰ স্বনিৰ্ভৰশীলতাৰ আদৰ্শৱান নাৰী হিচাপে এটা আমি আমাৰ চানবছা সন্মিলিত সমাজৰ এটা নতুন পদক্ষেপ আমি গ্ৰহণ কৰিছোঁ। আৰু দুইটা আমাৰ সংযোজিতভাৱে আমাৰ উচ্চতৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক ছাত্ৰ ছাত্ৰীসকলৰ অভিনন্দন লগতে আমাৰ সেই স্বনিৰ্ভৰশীল নাৰীসকলক আজি সম্বৰ্ধনা আজি আমাৰ 824 নং মাউত প্ৰাথমিক বিদ্যালয়ত আমি এটা অনুষ্ঠান অনুষ্ঠিত কৰিলোঁ। আৰু এই চেগতে মই 824 নং মাউত প্ৰাথমিক বিদ্যালয়ৰ আমাৰ কৰ্তৃপক্ষক, আমাৰ শিক্ষকবৃন্দৰ লগতে বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলক মই আমাৰ চানবছা সন্মিলিত সমাজৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আশা কৰোঁ আমি এই মঞ্চৰ অনুষ্ঠানতে আমি এই ছাত্ৰ ছাত্ৰীসকলৰ লগতে নাৰীসকলক আমি তেওঁলোকৰ শুভকামনা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে যাতে নিজৰ পাঠ্যক্ৰমৰ মাজতে নিজৰ জীৱনটো আবদ্ধ কৰি নাৰাখি তেওঁলোকে সমাজৰ প্ৰতি দায়বদ্ধ, সহিষ্ণু আৰু কৰ্তব্যপৰায়ণ হৈ সমাজখনৰ বিষয়ে উন্নতিৰ বিষয়ে চিন্তা কৰি যাতে তেওঁলোকৰ